নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বন্ধুসকলে সকলোকে মোৰ ইউটিউব চেনেল বকেছ ব্লগলৈ স্বাগতম জনাইছো আজি জনপ্ৰিয় ইউটিউবাৰ এগৰাকীক লগ পাইছো ৰিম্পী বা আৰু ৰিম্পী বাক সুধিম আমাৰ মৰিগাঁৱত আহি নগাঁও মৰিগাঁৱত আহি অনুভৱ কেনেকুৱা ৰিম্পী বা আহি আছে কোৱা আমাৰ ইয়াত নগাঁৱত আহি কেনেকুৱা লাগিছে মোৰ ঘৰ মৰিগাঁও তোমাক লগ কৰিবৰ কাৰণে মই একদম সুদূৰ মৰিগাঁৱৰ পৰা আহিছো অনুভৱ কেনেকুৱা কোৱা সুদূৰ মৰিগাঁও চাওকচোন ইমান দূৰৰ পৰা যে লগ কৰিব আহিছে আপোনালোকে এটা অনুভৱ কৰক কিমান ভাল পাব লাগিব আৰু মোৰ অনুভৱ ইমানেই মানে আপোনালোকক বুজাব নোৱাৰো কিছুমান অনুভৱ বিলাক বুজাই ভাষাৰে বুজাব ক'ব নোৱাৰো আমি আহিছিলো মৃত্যুঞ্জয় মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ কাৰণ আমাৰ ভিতৰতে সৰ্ববৃহৎ মানে মন্দিৰ হৈছে মহামৃত্যুঞ্জয় মন্দিৰ কাৰণ মানে ভগৱান শিৱ বাবা নহয় জানো দৰ্শন কৰিবলৈ আহিছিলো আমি আহোঁতে কালি 4টা বজাৰ পৰা আহিছিলো গোলাঘাট মেৰাপানী য'ত নেকি মানে আমাৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চলত আমি বসবাস কৰো আমি পাহাৰৰ দাঁতি কাষৰীয়া আমি মানুহ তাৰ পৰা আমি আহোঁতে আমাৰ প্ৰায় 11:30 বজাত আমি ইয়াত পালোহি কাৰণ এডোখৰ আউনীআটী মানে সত্ৰৰ ওচৰতে আমাৰ মাহীহঁতৰ ছোৱালীজনী মানে মোৰ ভণ্টি হয় তাত থাকিলো থাকি পেলাই ৰাতিপুৱাই আমি মন্দিৰলৈ গলো তাত দৰ্শন কৰিলো বাবাৰ ওচৰত মানে আশীৰ্বাদ বিচাৰিলো আৰু এক লগ পালো আৰু মানে ইমানেই ভাল অনুভৱ হৈছে কাৰণ একো মানে আমি ছচিয়েল মিডিয়া প্লেটফৰ্মতহে চিনাকি হৈছিলো আৰু ফিজিক্যালি আজিলৈকে লগ পোৱা নাই কাৰণ ছচিয়েল মিডিয়াত আমি ভিডিঅ' বিলাক চাওঁ আৰু ভিডিঅ' বিলাক চাই মানে ভিডিঅ'ৰ যিখিনি কেৰেক্টাৰ সেইখিনিহে তাইৰ ওপৰত বুজি উঠিছিলো ন মানে এতিয়া ফিজিক্যালি লগ পাই মানে আকাশ পাতাল পাৰ্থক্য অনুভৱ কিন্তু বেলেগ আপোনালোকে এটা নাভাবিব যে কাৰোবাক মানে ছচিয়েল মিডিয়াত দেখি এটা চৰিত্ৰ আপোনালোকে ক'ব নোৱাৰে কাৰণ ফিজিক্যালি লগ পালেহে কাৰোবাৰ এটা চৰিত্ৰ কথা আপোনালোকে ধুনীয়াকৈ বুজি পাব আজি এক লগ পাই ইমানে সহজ সৰল তাই ছোৱালীজনী ইমানে ধুনীয়া কণ্ঠৰ কি বুলি কম কাৰণ তাইক মানে ফিজিক্যালি লগ পাই এনেকুৱা অনুভৱ হৈছে যে সদায় যে আমি লগ পাইছো একেখন গাঁৱৰে যে আমি সদায় যে তাইৰ লগত কথা পাতো তেনেকুৱা অনুভৱ হ'ল মানে বহুত ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তোমাৰ ভিডিঅ' মই ইউটিউবত পেজত পুৰা চাই থাকো কিন্তু মই ভাবিছিলো অকমান এটিটিউড আছে নেকি বাজনী অকমান এটিটিউড আছে নেকি যিহেতু ভিউজ বহুত আছে এতিয়া গম পালো একদম একে আমাৰ লগত মিলি গৈছে মাটিৰ মানুহৰ অসমীয়া ভাষাৰ মাটিৰ মানুহ বুজি পায় সকলোৱে আৰু বহুত ভাল মই লগ পাই মানে প্ৰথমতে ভয় লাগিছিলে মই বোলো নামাতিব নেকি তাৰপিছত দেখিলে নহয় পুৰা ফ্ৰী আমাৰ নিচিনা আৰু আপোনালোকে তেখেতৰ ভিডিঅ'সমূহ চাব আৰু কোৱা আৰু কি ক'বা মোৰ বিষয়ে মানে এই বুলি কম মানে ধৰি লও এই মানে বহুত এই মানে শিক্ষা অৰ্হতাটো মোতকৈ বহুত বেছি কাৰণ এই অটো পাই গ'লি এইকেইটা এখন অটো আহে আৰু অটোখন পালে অকণমান চাই থৈ দিওঁ মানে কি হয় শিক্ষা থাকিলে মানুহবিলাকে কথাবিলাক বহুত ধুনীয়াকৈ উপস্থাপন কৰিব পাৰে বিশেষকৈ মোৰ শিক্ষা নাই মানে শিক্ষা বুলি ক'লে শিক্ষা নাই বুলি ক'ব নোৱাৰো আছে কিন্তু নাই বুলি কৈছে আৰু ইমান মানে মই বেলেগৰ ডিগ্ৰীধাৰী বা মানে মোৰ মানে ডিগ্ৰী বহুত বেছি নহয় আৰু মই মানে ভালকৈ পাছো কৰা নাই মোটামুটি পাছ কৰিছো মানে মই একো কথা লোক ঢাক নকৰো বেলেগৰ নিচিনাকে মোৰ মানে এনেকুৱা হৈছে কিছুমানে মানে পেটত এটা মুখত এটা তেনেকুৱা নহয় মই মানে খাং খোজ আৰু কিছুমানে এনেকে ভিডিঅ' যিবিলাক ক্ৰিয়েট কৰে আজি মই ধৰি লোৱা মই মানে যিটো ছচিয়েল মিডিয়াত ভিডিঅ' বনাও মই কথাবিলাকো মই বেলেগকে কওঁ কিন্তু মানে মই কেতিয়াও মানে মই যিটো ভিডিঅ' বনাও যিখিনি মই কথা পতা মই ৰিয়েলিকৈ মই সেনেকে কথা পাতো কিছুমানে যে কয় আমুক তামুক মানে অকমান ষ্টাইলছ লগাই কয় ব্লগিং এটা কৰিলে মই কিন্তু কোনো ষ্টাইল নলগাও আৰু মোৰ লগত ভিডিঅ' বনাই লালি আৰু ৰাইজে এইকাৰণে ভাল পাইছে যেনেকুৱা মানুহজনী অন্তৰখনৰ পৰা যেনেকুৱা বাহিৰখনো একদম তেনেকুৱা খোলা অন্তৰ আৰু মোৰ একদম খুবেই বহুত বেছি ভাল লাগিছে মই হেপী আজি কাৰণ জনপ্ৰিয় ইউটিউবাৰক লগ পালো ভিডিঅ' 2-4জনে চাই যি 2-4জনে চাই বেয়া কমেন্ট কিন্তু নাহে বাকী দুটা এটা আহে শুই বিচৰা দুটা আঙুলিয়ে পুৰা টাইপ কৰি থকা সেইকেইটা কথা মই ক'বলৈ যোৱা নাই বহুত মানে ভাল ভিউজ আহে আৰু ভাল কমেন্ট কৰে আৰু ইমান ধুনীয়াকৈ তেখেতে চলাই গৈ আছে এইটো মানে ছচিয়েল মিডিয়াত থাকিলে সকলোৱে কিন্তু তেনেকৈ চলাই যাব নোৱাৰে ঘৰৰ যিবিলাক কাম থাকে কাম কৰি সকলোৰ পিছতো যে ইমান ধুনীয়াকৈ ভিডিঅ'বিলাক কণ্টিনিউ কৰি যাব চেষ্টা কৰে মানে বহুত আৰু
মানে যিমান পাৰো চেষ্টা কৰিছো কাৰণ সময় টিকনি বিলাক আগফালে হয় মানুহৰ টিকনিহে পিছফালে সময় কেতিয়াও ৰৈ নাথাকে কাৰো বাবে গতিশীল আৰু বয়সো কেতিয়াও মানুহৰ ৰৈ নাথাকে বয়সো বাঢ়ি গৈ থাকিব কাৰণ এতিয়া আমি সৰু হৈ থকাই মনত আছে নহয় জানো আৰু সৰু হৈ আজি বয়স এটি দুটিকৈ আমাৰ বয়স ভালে কেইটা হৈ গ'ল কাইলৈ পৰহিলে বুঢ়ী হম হাত মুখ গোটেই গা চা টুটুৱা পৰিব নিজকে বেয়া দেখিব কিন্তু উপায় নাই এইটো চিৰন্তন সত্য আমি সেইটো কাৰণে আমি যোনখিনি মানুহে মানে ভিডিঅ' বনাই থাকে পিছত সেইখিনি মেমৰি হৈ যাব আমি চাব পাৰিম মানে সেইটো কাৰণে বহুত লাভ হয় আৰু ছচিয়েল মিডিয়া যেতিয়ালৈকে জিন্দাবাদ তেতিয়ালৈকে আমাৰ যিখিনি মেমৰি আমাৰ মানে ল'ৰা ছোৱালীয়ে আমাৰ মানে যিখিনি মানে ধৰি লোৱা নাতি পুতিয়ে আমাক দেখিব যে এজনী আইতা এজনী মা এজনী জেঠাই তেনেকৈ মানে আমাৰ ভিডিঅ' বিলাক চাব যে এনেকুৱা আছিল কাৰণ আমি নিজৰ চেহেৰাটো আমি চাব পাৰিম যে আমি এনেকুৱা আছিলো নহয় জানো আৰু আমি গতিশীল জীৱনত গতিশীল ভাৱে পাৰ কৰি আছো আৰু আজি মানে যেতিয়ালৈকে আমাৰ নামৰ আগত চন্দ্ৰবিন্দু নোহোৱালৈকে আমি যিমান পাৰো ভিডিঅ' বিলাক আমাৰ কেমেৰাৰ 4 ফ্ৰেমৰ মাজত আবদ্ধ কৰি আৰু আপোনালোকৰ ছচিয়েল মিডিয়া যেনেকে ফেচবুক আৰু ইউটিউব এটা প্লেটফৰ্ম আমাক দিছে ন মই দি থাকিম ভাল পোৱা সকলে পাব নোপোৱা সকলকতো আমি সন্তুষ্ট কৰিব নোৱাৰো আৰু এটা কথা কি জানা নাই মানুহ জাতিটোক বোলে সন্তুষ্ট কৰিব নোৱাৰে পাই নে কেতিয়াও নোৱাৰে আজি চাওক যিসকলে বেয়া কমেন্টস দিয়ে মানি লৈছো আপোনালোকে আমাক বেয়া পায় কিন্তু সেইজন ব্যক্তিকো কোনোবা দ্বিতীয়জন মানুহে বেয়া পোৱা থাকে আজি আমি থাকিব লাগিব আপোনাক যদি বেয়া পোৱা থাকে তেতিয়াহ'লে আপোনাৰ নিশ্চয় কিবা এটা ভাল গুণ আছে সেইকাৰণেহে আপোনাক মানুহ এজনে বেয়া কৰি ক'ব পাৰিছে কাৰণ ভাল বস্তুৰ ওপৰত আপুনি চাব গোলা এটাৰ ওপৰতহে মাখি পৰে আপুনি তাত যদি নিমখ অকণ থয় নিমখৰ ওপৰত কিন্তু নপৰে হয় নাই উদাহৰণ আছে যিসকল মহৎ লোক মহৎ লোকৰকো মানে জীৱনত বহুত ডাঙৰ এটা মানে ঘটনা ঘটিহে আজি মহৎ হ'ব পাৰিছে ষ্ট্ৰাগল কৰিছে আৰু সেই মহৎ লোকসকলকো মানুহে বহুত বেয়া নজৰ দিছিলে হয় নে সেই বেয়া নজৰ দিয়া অতিক্ৰম কৰিহে আজি এজন মহৎ হ'ব পাৰিছে আমি মহৎ হ'ব নোৱাৰো আপোনালোকক মিছাকে নকওঁ ইমান গুণ নাই কিন্তু এটা গুণ আছে আপোনালোকক নুই দি গাব পাৰো মানুহৰ লগত মিলিব পৰা এটা গুণ আছে সঁচাকে হয় মানে ভাল মানুহৰ লগত আমি মিলিব পাৰো বেয়া মানুহৰ লগতো কেনেকৈ থাকিব লাগে খালি আচাৰ ব্যৱহাৰটো আমি সলনি কৰিব লাগিব ভাল ব্যৱহাৰ আৰু যোনসকলে কিছুমান বেয়া ইংগিত লৈ আহে ন আৰু আজিকালিতো ছচিয়েল মিডিয়াত প্ৰায় দেখিবলৈ পোৱা যায় হয়নে সেইখিনি আৰু এটা তোমাৰ কথা এটা সুধো তুমিও ছোৱালী ময়ো ছোৱালী তুমি মহিলা হয়নে এতিয়া কথাটো হ'ল আজিকালি যে চাকৰিৰ কাৰণে চৰকাৰী চাকৰি হলে এইখিনি জেগাত যদি চুলি এডালো নাথাকে তথাপি সেই ল'ৰাজন শুদ্ধ আৰু মানে শুদ্ধ লাগে এই থপৰাটো যিয়ে নহওক কিন্তু আজিকালি মাক দেউতাকৰ গাতো সমানে দুখী আছে একাংশ কাৰণ কিয় জানো ছোৱালী এজনীক ষ্টেটাছ মেইনটেইন কৰিব মানে ধনী দুখীয়াটো মানে সেই ভেদাভেদ কৰিবলৈ চেষ্টা কৰে আৰু তাৰ প্ৰেক্ষাপটত এই ছোৱালীজনী মৃত্যু পৰ্যন্তও হ'ব পাৰে আপোনাৰ অনুভৱ কি সেই বিষয়ে মানে এটা কথা মানে সেইটো বিশেষকৈ মানে কাৰোবাক দুখ দিব মানে খুজিলেও দিব নোৱাৰো ছচিয়েল মিডিয়াটা এনেকুৱা এটা প্লেটফৰ্ম কাৰণ আমি মানে মনৰ ভাৱ কাৰণ মানে যেনেকে কয় মুখৰ বাক্য আৰু এপাত ধনু হয় আৰু ছচিয়েল মিডিয়াৰ প্লেটফৰ্মত এটা বাক্যক লৈ বহুত মানে কন্ট্ৰভাৰ্সি মানুহসকলে নুশুনে এটা কিবা এটা সেইটোকে পুৰা লগাই দিয়ে ট্ৰেন্ডিং লগাই দিয়ে মানে মই এইটোৱে বিচাৰো মানে সেই ছোৱালীজনী মানে প্ৰথমতে মানে কি বুলি কয় মানে কোৱালিটিটো মেইন প্ৰয়োজন কোৱালিফিকেশ্যনতকৈ কোৱালিটিটো মেইন ইম্পৰ্টেণ্ট দিব লাগে কোৱালিফিকেশ্যন তেখেতৰ নিজৰ লগতহে থাকিব চাৰ্টিফিকেটৰ ভিতৰত কোৱালিফিকেশ্যন থাকিব কিন্তু কোৱালিটিটো হৈছে যোনটো বাহিৰত আজি ধৰিলে দেই আজি ছোৱালীজনীয়ে মানে পুৰা মডাৰ্ণ হৈ আহিলে দেই এজনী ছোৱালী গাঁৱলীয়া সহজ সৰল হৈ আহিলে তাইক চাব লাগিব যে সেই ছোৱালীজনীয়ে যে মই ধৰি লোৱা চাৰ্টিফিকেটখন লৈ আহিলো মানে ফাইলটো লৈ আহিলো মোৰ ডিগ্ৰী থাকি মানি লৈছো গাঁৱলীয়া ছোৱালীজনী ইমান মানে 100% পালে বা সেই ধনী ঘৰজনী 100 পালে কিন্তু তাইক চাব লাগিব তাৰ ব্যৱহাৰটো সি মানে যে ক'লে ছাৰ মই সোমাব পাৰো নে সেইখিনি এটা কোৱালিটি সোমাই থাকিলে কাৰণ সেই ধনী ঘৰ ছোৱালীজনীয়ে কোৱা কথাখিনি আৰু দুখীয়া ঘৰ ছোৱালীজনীয়ে কোৱা কথাখিনিৰ মাজত পাৰ্থক্যটো মিলাব লাগিব
কাৰণ হেতু চাব লাগিব যে কোৱালিফিকেশনতকৈ কোৱালিটিটোত বেছি ইম্পৰ্টেণ্ট দিব লাগে আজি কোৱালিফিকেশনটো আমি চাৰ্টিফিকেটত মানে ষ্টাম্প মোহৰ হিচাপে মাৰা থাকিব এখন কাগজতে থাকিব কিন্তু কোৱালিটিটো মানুহ গোটেই মানুহজনী গাত থাকিব সেই কোৱালিটিটোহে এটা যিকোনো অফিচিয়েল হওক কিবা কামত হওক আগবঢ়াই লৈ যাব পাৰিব কিন্তু সেই ষ্টাম্প মৰা সেই চাৰ্টিফিকেটখনত কিন্তু কোনেও নিব নোৱাৰে যদি সেই কোৱালিটিটো যদি সেই বা ব্যৱহাৰ পাতি বা এটিটিউডটো মানে সেই ছোৱালীজনীৰ গাত যদি বেছি ভাল কিন্তু মোৰ মতে সেই ধনী ঘৰজনীতকৈ দুখীয়াজনীয়ে পোৱাটো মই ইম্পৰ্টেণ্ট বুলি ভাবো আজি ধৰিলে দেই আজি ছোৱালীজনীয়ে মানে পুৰা মডাৰ্ণ হৈ আহিলে দেই এজনী ছোৱালী গাঁৱলীয়া সহজ সৰল হৈ আহিলে তাইক চাব লাগিব যে সেই ছোৱালীজনীয়ে যে মই ধৰি লোৱা চাৰ্টিফিকেটখন লৈ আহিলো মানে ফাইল লৈ আহিলো মোৰ ডিগ্ৰী থাকি মানি লৈছো গাঁৱলীয়া ছোৱালীজনী ইমান মানে 100% পালে বা সেই ধনী ঘৰজনী 100 পালে কিন্তু তাইক চাব লাগিব তাৰ ব্যৱহাৰটো সি মানে যে ক'লে ছাৰ মই সোমাব পাৰো নে সেইখিনি এটা কোৱালিটি সোমাই থাকিলে কাৰণ সেই ধনী ঘৰ ছোৱালীজনীয়ে কোৱা কথাখিনি আৰু দুখীয়া ঘৰ ছোৱালীজনীয়ে কোৱা কথাখিনিৰ মাজত পাৰ্থক্যটো মিলাব লাগিব কাৰণ হেতু চাব লাগিব যে কোৱালিফিকেশনতকৈ কোৱালিটিটোত বেছি ইম্পৰ্টেণ্ট দিব লাগে আজি কোৱালিফিকেশনটো আমি চাৰ্টিফিকেটত মানে ষ্টাম্প মোহৰ হিচাপে মাৰা থাকিব এখন কাগজতে থাকিব কিন্তু কোৱালিটিটো মানুহ গোটেই মানুহজনী গাত থাকিব সেই কোৱালিটিটোহে এটা যিকোনো অফিচিয়েল হওক কিবা কামত হওক আগবঢ়াই লৈ যাব পাৰিব কিন্তু সেই ষ্টাম্প মৰা সেই চাৰ্টিফিকেটখনত কিন্তু কোনেও নিব নোৱাৰে যদি সেই কোৱালিটিটো যদি সেই বা ব্যৱহাৰ পাতি বা এটিটিউডটো মানে সেই ছোৱালীজনীৰ গাত যদি বেছি ভাল কিন্তু মোৰ মতে সেই ধনী ঘৰজনীতকৈ দুখীয়াজনীয়ে পোৱাটো মই ইম্পৰ্টেণ্ট বুলি ভাবো আৰু এটা কথা দে ধনী ঘৰ আজি চাবা দে কোনোবা এটা ইণ্টাৰভিউ মাৰিবলৈ আহিলে সি সেইখন নহলে এখন গাড়ী লৈ আহিব নহলে মানে মাৰ্চিডিজ এখন গাড়ী লৈ আহিব এজনী ছোৱালী আহিব খোজকাঢ়ি মানি লৈছো সেই মানুহ ঘৰত বহুত ধনী ছোৱালীজনী কিন্তু সেই চাবলৈ গলে মানে সেই দুখীয়াজনীকো তেনেকুৱা ক্ষেত্ৰত দিব পাৰে পাৰে নে নোৱাৰে চাব লাগিব হলে অকল ধনী ঘৰ যে বিচাৰিলে চাকৰি যে অকল ধনীজনীয়ে পাব নহয় কিন্তু দুখীয়া ঘৰ মানুহে পৰিয়ালটো পোহাৰ কাৰণে মানে অকমান দয়াও উপজাব পাৰে ন দয়াও উপজাব লাগে সেইটোৱে জানো আৰু মই আৰু কাৰণ আমাক চাকৰি লাগে বুলি কোৱা নাই বহুত আছে আমাতকৈ বহুত মানে নিবনুৱা আজি ডেটত নিবনুৱা মানুহ জনসংখ্যা বেছি বৃদ্ধি পাইছে চাক পোৱা নাই দিনক দিনে বৃদ্ধি পাইছে চাকৰি পোষ্ট খালী হৈছে যদিও মানে ওলাই আছে নিবনুৱা মানুহ মানে একাংশ এনেকুৱা হৈছে মানে আমাৰ চৰকাৰে পোষ্ট বিলাক উলিয়াই আছে কম আৰু কেণ্ডিডেট বহুত হাই লেভেলত গুচি গৈছে আৰু যোনখিনি ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ দিব গৈছে মাৰ্চিডিজ কাৰ দামী দামী কাৰ লৈ গৈছে লাইন লাগি গৈছে কিন্তু সেইটো নকৰি অকল যে চৰকাৰী চাকৰিটো মানে ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লাগিব তেনেকুৱা কোনো কথা নহয় আপুনি ভাল এটা কৰ্ম সংস্থাপন দিয়ক ইণ্ডাষ্ট্ৰি এটা বহাওক এই অসমৰ ল'ৰা ছোৱালী বা বেলেগৰ ল'ৰা ছোৱালীও সেইখিনি সুবিধা পাব সেইকাৰণে অকল মানে চৰকাৰী থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ওপৰত ভিত্তি নকৰি আপুনি নিজৰ দক্ষতাৰে সেইখিনি কৰ্ম কৰিবলৈ প্ৰয়াস কৰক সেয়াই আৰু ন বেছি ভিতৰে দীঘলীয়া নকৰো 11 মিনিট পাৰ হৈ গ'ল আৰু আপোনালোকে আমনি পাব পাৰে কাৰণ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ইয়াত কোনো নিগেটিভ কথা নাই যিখিনি আছে পজিটিভ আছে আৰু এই কথাখিনি যদি কোনোবাই এজনেও যদি মানি চলে কৰ্ম স্বপ্ন চিন্তা আৰু কৰ্ম আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব মানে আৰু মানুহৰ গাত তিনিটা গুণ থাকিব লাগিব এটা কৰ্ম কৰিব লাগিব কৰ্মৰ লগতে ভগৱানক বিশ্বাস ৰাখিব লাগিব আৰু এটা গুণ মানুহৰ পৰা আঁতৰি থাকিবলৈ সেই বস্তুটো অহংকাৰ যাৰ গাত থাকে সি জীৱনত উন্নতি কৰিব নোৱাৰে সেই বস্তু অহংকাৰটো নাইকিয়া কৰিব লাগিব সেই তিনিটা বস্তু যদি মানি চলে আৰু এটা কথা অহংকাৰ বস্তুটো যে এই অহংকাৰটো মই ধৰিছো অহংকাৰ যে এই আমি যে আহি আছিলো আমি আহি থাকোতে এই অলপ দূৰ আগত অহংকাৰ বুলি লিখা হৈ আছে মানে কি জানেনে আজিকালি দুনিয়াখন এনেকুৱা হৈ গৈছে মানে সেই বস্তুটো প্ৰাধান্যটো একদম বহুত বেছি মানে হৈ গৈছে সেইকাৰণে ৰাস্তাই ঘাটেও লিখিবলৈ কিন্তু বাধ্য হৈছে অহংকাৰ আপোনালোকে মানে মৰিগাঁৱৰ পৰা আহিলে নগাঁও উৰিয়া গাঁও নেপাওঁতে সেই শব্দটো আপোনালোকে দেখিবলৈ পাব মই আহোঁতে দেখি আহিছিলো আজি মানুহৰ পতনৰ মেইন ঘাঁহ শিপাডালে হৈছে অহংকাৰ হয় নাই সেই শিপাডাল উঘালিব লাগিব তেতিয়াহে জীৱনত আগবাঢ়ি যাব পাৰিব কিন্তু জীৱনত আগবাঢ়িবলৈ হলে আপোনাৰ ডাঙৰ এটা চাকৰি নালাগে সৰু এটা কেন্দ্ৰবিন্দু উপাৰ্জনৰ ৰাস্তা এটা লৈ আপুনি ডাঙৰ এটা বিগ জিৰ' কৰিব পাৰে সৰু এটা জিৰ' পৰা বিগ জিৰ' আচলতে দেখিছে আপোনালোকে ডেইলি ব্লগ বনাই থকা আৰু ডেইলি পেজত ভিডিঅ' দিয়া এগৰাকী ছোৱালীৰ ভিতৰত কিমানখিনি গুণ থাকে কিমানখিনি ধুনীয়াকে কথা ক'ব পৰা লাইফ ষ্টাইল এটা থাকে কথা ক'ব পৰা গুণ এটা থাকে আপুনি হয়তো মোৰ এই ভিডিঅ'টো চাই আপোনালোকে গম পাইছে আৰু মোৰ ভিডিঅ'টোত ভিউজ বেছি নাহে কিন্তু যিকেইটা মই ভিডিঅ' বনাওঁ
প্ৰায়কেইটা মেছেজ পাবৰ কাৰণে বনাওঁ আৰু কিছুমান এনেকুৱা কেতিয়াবা কণ্টেণ্ট নাথাকিলে দুই এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে দিবলগীয়া হয় কিন্তু মই বেছিভাগ মানে এনেকুৱা ধৰণে ভিডিঅ' বনাওঁ সেয়া আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে বাই বাই